আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু ইয়াত মই যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰ এক্সাম দিছে সাধাৰণতে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ যিহেতু তেওঁলোকক মই এই ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ যে আপোনালোকে যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেশ্যন কৰিম বুলি ভাবিছে বা BSc বা BCom যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে আচলতে কি প্ৰচেছ আচলতে ফ'ল' কৰিব লাগে এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো দিয়াৰ পিছত সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। সকলোকে প্ৰথমতেই যিসকল হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰ এক্সাম দি থৈছে তেওঁলোকৰ সাধাৰণতে যদিহে তেওঁলোকে ডিগ্ৰীত এডমিশ্যন ল'ব বিচাৰিছে বা BA BSc BComত যদি এডমিশ্যন তেওঁলোকে লয় তেতিয়াহ'লে তেওঁলোকে প্ৰথমতেই যিটো এটা ৱেবছাইটত আচলতে অনলাইন কৰিব লাগে অৰ্থাৎ আজিকালি যিহেতু আগতে যেনেকৈ আচলতে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লোৱাৰ আগতেই দৰ্পণ নামৰ যিটো পৰ্টেল আছিলে তাত আপোনালোকে অনলাইন কৰিব লগা হৈছিল ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হৈছিল ঠিক তেনেকৈ আপোনালোক যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিব যিসকলে ডিগ্ৰীত এডমিশ্যন ল'ব তেওঁলোকে সমৰ্থ পৰ্টেলটোত আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু গোটেই যিখিনি ছিষ্টেম আচলতে চলিব সেই গোটেই ছিষ্টেমটো আচলতে সমৰ্থ যিটো পৰ্টেল আছে তাৰ পৰাই আপোনালোকৰ এডমিশ্যনবিলাক কৰিব মানে অনলাইন মাধ্যমেদিয়ে চব হয় আৰু ইয়াৰ ক্ষেত্ৰত আচলতে আপোনালোকে কোনোবা এখন কলেজত গৈ ফৰ্ম লোৱা মেলা সেই কামবিলাক আচলতে কৰাত কোনো প্ৰয়োজন নাথাকে পৰাপক্ষত আপোনালোকে সমৰ্থ পৰ্টেলতেই সকলোবিলাক যিখিনি প্ৰচেছ আছে সেইখিনি হৈ যায় কিন্তু কেতিয়াবা আচলতে আপোনালোকে সমৰ্থত এপ্লাই কৰাৰ পিছতো হয়তো কেতিয়াবা কোনো কলেজত ফৰ্মখন এনেই ল'বলৈ হয়তো ফৰ্মখন ফিল আপ কৰিবলৈ দিবও পাৰে চ' তেনেকৈও আপোনালোকে কৰিব পাৰে বা ডকুমেণ্টছ কিছুমান আপোনালোকক বিচাৰিব পাৰে সেইটো আপোনালোকে কৰিবলগীয়া হয়তো হ'ব পাৰে। এতিয়া কথাটো হ'ল সমৰ্থ পৰ্টেলত আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন সেই ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে কৰিব লাগে আৰু তাত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতেই সমৰ্থ পৰ্টেলত যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতে আচলতে প্ৰথমতে আপোনালোকক কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰিব ৰেজিষ্ট্ৰেশ্যন যেতিয়া হৈ যাব আপোনালোকক মই কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো আপোনালোকক মই ইতিমধ্যে দেখাই থৈছোঁ যিসকলে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম দিছে যদিহে আপোনালোকে সমৰ্থত এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই আপোনালোকে কৰি লওক যিহেতু এইটো অনলাইন হৈ আছে চ' আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰে। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকৰ যিটো কাম হ'ব সেয়া হৈছে প্ৰফাইল মেকিং অৰ্থাৎ প্ৰফাইল আপোনালোকে বনাব লাগে। ইয়াতে আপোনালোকৰ এটা ছিষ্টেম আছে য'ত আপোনালোকে লগ ইন কৰাৰ লগে লগে আপোনালোকৰ যিটো প্ৰফাইল সেই প্ৰফাইলটো আপোনালোকে ক্ৰিয়েট কৰিব লাগে অৰ্থাৎ আপোনালোকে যিহেতু এডমিশ্যন ল'ব তাৰপিছত ছাবজেক্টবিলাক আপোনালোকে কি ল'ব কলেজ কোনখনত ল'ব সেই গোটেই বস্তুখিনি আচলতে আপোনালোকে ইয়াত এপ্লাই কৰিব লাগে আৰু ইয়াত এপ্লাই কৰাৰ লগে লগে য'ত আপোনালোকে এপ্লাই কৰিব যিখন কলেজত বা যিখন মহাবিদ্যালয়ত আপোনালোকে এপ্লাই কৰিব তাত আপোনালোকৰ যিটো ইনফৰ্মেশ্যন সেইটো তাত যাব আৰু তেওঁলোকে আপোনালোকক ভেৰিফাই হয়তো কৰিব পাৰে যিহেতু তেওঁলোকে মেৰিট লিষ্ট উলিয়াব আৰু মেৰিট লিষ্ট ওলোৱাৰ পিছত আপোনালোকে তাত এডমিশ্যন ল'বলৈ যাব লাগে চ' ইয়াত আপোনালোকে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই সমৰ্থ পৰ্টেলত আপোনালোকে কৰি ল'ব যিহেতু আপোনালোকক খুব দৰকাৰ হ'ব আৰু এইটো কৰি ল'লে আচলতে আপোনালোকৰ যিখিনি পিছৰ পৰ্যায় সেইখিনি আপোনালোকে কৰিব পাৰিব যেনেকৈ প্ৰফাইল মেকিং কৰিব লাগে প্ৰফাইল মেকিং মানে হৈছে কি আপোনালোকৰ যিখিনি ডিটেইলছ অৰ্থাৎ আপোনালোকৰ নামৰ পৰা আদি কৰি গোটেই ডিটেইলছখিনি আচলতে আপোনালোকৰ ইয়াত থাকিব আৰু সেইখিনি আপোনালোকে ইয়াত দিব লাগিব গাৰ্জিয়ান এড্ৰেছ গোটেই বস্তুখিনি আচলতে দি আপোনালোকে প্ৰফাইল মেকিং কৰিব লাগে। তাৰপিছত আপোনালোকৰ থাকিব কোৰ্চ ছিলেকশ্যন আপোনালোকে কি কোৰ্চত ল'ব মেজৰ মাইনৰ সাধাৰণতে কোনটো মেজৰ ল'ব মাইনৰ কি ছাবজেক্ট ল'ব যিহেতু আজিকালি পাছ কোৰ্চ নাই গতিকে সকলোৱে মেজৰে ল'ব লাগে আৰু সেই মেজৰ লওঁতে কিহত ল'ব মাইনৰ আপোনালোকে কি ছিলেক্ট কৰিব সেই পেপাৰ আচলতে দুখন ছিলেক্ট কৰি ল'ব লাগে আৰু ছিলেক্ট কৰাৰ পিছত সেইটো যেতিয়া আপোনালোকে কৰি ল'ব কৰাৰ লগে লগে সেই মেজৰ মাইনৰ আচলতে বা কোৰ্চ ছিলেকশ্যন কৰি থাকোঁতে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী যিখিনি মাৰ্কছ অৰ্থাৎ আপোনালোকে পাছ মাৰ্কছ কিমান পালে কিমান পাৰ্চেণ্টেজ হ'ব কোন ইয়েৰত আপোনালোকে ক্লিয়াৰ কৰিলে গোটেই ডিটেইলছখিনি আচলতে আপোনালোকে যেতিয়া দিয়াৰ পিছত আপোনালোকে সেই মেজৰ মাইনৰ ছিলেক্ট কৰিব অৰ্থাৎ নিজৰ যিখিনি ছাবজেক্ট ল'ব সেইখিনি ছিলেক্ট কৰিব ছিলেক্ট কৰাৰ পাছত যিখন কলেজত আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তাত আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াত হয়তো 5খন কলেজত আপোনালোকে এপ্লাই কৰিব পাৰে চ' গতিকে সেই এপ্লাই কৰাৰ পিছত আপোনালোকৰ যিটো এপ্লাই কাম সেইটো সম্পূৰ্ণ হৈ যাব তাৰপিছত আচলতে আহিব আপোনালোকৰ য'ত আপোনালোকে এপ্লাই কৰিছে তাৰ পৰা মেৰিট লিষ্ট অহা অৰ্থাৎ মেৰিট লিষ্ট ওলাব তাৰ পৰা আৰু মেৰিট লিষ্টত আপোনালোকে চাই ল'ব নাম আছে নে নাই যদি আছে তেতিয়াহ'লে যিদিনাখন এডমিশ্যনৰ ডেট দিয়া আছে সেইদিনাখন আপোনালোকে গৈ যিটো নিৰ্দিষ্ট আপোনালোকে যিটো ডিপাৰ্টমেণ্টত এপ্লাই কৰিছে তাত যিখন কলেজত কৰিছে তাত গৈ আপোনালোকে খবৰ কৰিব আৰু এডমিশ্যনটো সেইদিনাখনেই লৈ আহিব পাৰিব। ইয়াৰ কাৰণে কিন্তু ডকুমেণ্টছ কিছুমান দৰকাৰ হয় সেয়া হৈছে কাষ্ট চাৰ্টিফিকেট আপোনালোকক লাগিব আপোনালোকক ইনকম চাৰ্টিফিকেট লাগিব
মাৰ্কশ্বিট আপোনালোকক দৰকাৰ হ'ব, আপোনালোকৰ যিখন হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট সেইখন আপোনালোকক দৰকাৰ হ'ব, এডমিট কাৰ্ড লাগিব। চ' এই যিখিনি বস্তু আচলতে আছে সেইখিনি আপোনালোকক লাগিব, আৰু সেইখিনি আপোনালোকে যদি লৈ যায় নিশ্চয় আপোনালোকে সেইদিনাখনে এডমিশ্যন ল'ব পাৰে। চ' এইখিনি কথা আছিল আপোনালোকৰ কাৰণে। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেইসকলে মই কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বা কেনেকৈ আপোনালোকে প্ৰফাইল বনাব পাৰিব সেইখিনি আপোনালোকক মই দেখাই থৈছোঁ। আপোনালোকে চাব পাৰে মোৰ চেনেলত গৈ, আৰু তাতে আপোনালোকে গোটেই ডিটেইলছখিনি পাব। সমৰ্থৰ ওপৰত আপোনালোকৰ সকলো সবিশেষ তাত উল্লেখ কৰিছোঁ। গতিকে আপোনালোকক ভাবিলোঁ এইখিনি কথা জনাই দিওঁ, প্ৰচেছখিনি জনাই দিলে আপোনালোকৰ কিজানিবা সুবিধা হ'ব বুলি ভাবিলোঁ, সেইবাবে আপোনালোকক আগবঢ়ালোঁ কথাখিনি। ধন্যবাদ।